হিন্দু শাস্ত্ৰত সপ্তাহৰ প্ৰত্যেকটো দিন বেলেগ বেলেগ ভগৱানৰ নামত উৎসৰ্গিত। সোমবাৰত যদিহে শিৱৰ ব্ৰত ৰখা হয়, তেনেহ'লে মঙলবাৰে হনুমানৰ, বুধবাৰে গণেশৰ, বৃহস্পতিবাৰে বিষ্ণুৰ, লগতে শুক্ৰবাৰে লক্ষ্মীৰ তথা শনিবাৰে হনুমান, লগতে শনি দেৱতা আৰু দেওবাৰে সূৰ্য দেৱতাৰ ব্ৰত ৰখা হয়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কোনটো বাৰত ব্ৰত ৰাখিলে কি ফল দিয়ে তথা যদিহে আপুনি সোমবাৰৰ দিনটোত ব্ৰত ৰাখে তেনেহ'লে কি কি নিয়ম মানি চলিব, নাইবা সোমবাৰৰ দিনটোত ব্ৰত ৰাখিলে আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব, সেই সন্দৰ্ভত চমুকৈ আলোচনা কৰিম। যদিহে আপুনিও সোমবাৰৰ দিনটোত ব্ৰত ৰাখে নাইবা সোমবাৰে ব্ৰত ৰখাৰ কথা মনতে চিন্তা কৰি আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় হ'ব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি বহুখিনি কথা জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু অনুগ্ৰহ কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ থওঁ, নিতৌ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। হিন্দু শাস্ত্ৰত প্ৰত্যেকটো দিন বেলেগ বেলেগ ভগৱানৰ নামত উৎসৰ্গিত আৰু কোনটো বাৰত কি কি দেৱতাক পূজা কৰা হয় নাইবা ব্ৰত ৰখা হয় সেয়া প্ৰথমেই উল্লেখ কৰিছোঁ। ঠিক সেইদৰে বেলেগ বেলেগ দিনত বেলেগ বেলেগ দেৱতাৰ ব্ৰত ৰখা হয় আৰু উপবাসে থাকি ভগৱানক সন্তুষ্ট কৰিব পাৰি বুলি আমাৰ পুৰাণসমূহে কৈ গৈছে। ভগৱানক সন্তুষ্ট কৰিবলৈ উপবাসে থকাটো সকলোতকৈ ভাল উপায় বুলিও ধৰা হয়। আপোনাৰ কষ্ট, ভক্তি আৰু শ্ৰদ্ধা দেখিলে ভগৱানে আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে। উপবাসৰ কথা আহিলে সমগ্ৰ ভাৰতত সোমবাৰৰ দিনটোত ব্ৰতত ৰখা লোকৰ সংখ্যাই অধিক। হিন্দু ধৰ্মত সোমবাৰৰ দিনটো শিৱ দেৱতাক অৰ্পণ কৰা হৈছে। সেয়েহে বহুলোকে সোমবাৰৰ দিনটোত শিৱৰ ব্ৰত ৰাখে। কিন্তু আজি আপোনালোকক ক'ম, শিৱৰ ব্ৰত ৰখা মানে দিনটোত এবাৰ নাইবা দুবাৰ খাদ্য নোখোৱাটোৱেই নহয়, ইয়াৰ কিছুমান বিশেষ নীতি নিয়ম আছে আৰু যিবোৰ আপুনি পালন কৰাটো খুবেই বেছি প্ৰয়োজনীয়। আমি সকলোৱে গম পাওঁ যে শিৱই হৈছে আটাইতকৈ সোনকালে সন্তুষ্ট হোৱা দেৱতা আৰু খঙৰ ক্ষেত্ৰতো আটাইতকৈ খুব সোনকালে খং উঠা দেৱতাজনেই হৈছে শিৱ। গতিকে শিৱৰ ব্ৰত ৰখাৰ ক্ষেত্ৰত আপুনি খুবেই বেছি মন দিয়াটো প্ৰয়োজনীয়। যিসকল ব্যক্তিয়ে এই নিয়মসমূহ পালন নকৰে তেওঁলোকৰ সোমবাৰৰ ব্ৰতটো অথলে যায়। লগতে এইটো বিশ্বাস কৰা হয় যে নিয়ম নমনা লোকসকলে শিৱৰ প্ৰকোপ সহ্য কৰিব লগা হ'ব পাৰে। যদিহে আপুনিও শিৱৰ পূজা কৰে নাইবা সোমবাৰে ব্ৰত ৰাখে, তেতিয়াহ'লে ভুলতো এইসমূহ কাম নকৰিব। প্ৰথমেই কৈছোঁ যে সোমবাৰৰ দিনা আপুনি গুৰু আহাৰ নাখায় বুলি সকলোৱে জানে। কিন্তু ব্ৰতৰ সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰোঁতে অজানিতে আপুনি নিমখৰ ব্যৱহাৰ হয়তো কৰে। আপোনাৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে সোমবাৰে ব্ৰতত থকা সময়খিনিত আৰু দিনটোত আপুনি ভুলতো নিমখ খাব নালাগে। অৰ্থাৎ উপবাসে থকা ব্যক্তিয়ে কেতিয়াও নিমখ গ্ৰহণ কৰিব নালাগে। যদিহে আপুনি সেই দিনটোত সন্ধিয়া এবাৰ খাদ্য খায় আৰু সেই খাদ্যও নিমখবিহীন হ'ব লাগে। যদিহে নিমখৰ আপোনাৰ অত্যন্ত প্ৰয়োজন হয়, তেতিয়া আপুনি সন্ধ্যা নিমখৰ ব্যৱহাৰ নিশ্চয়কৈ কৰিব পাৰে। কিন্তু নিমখ আপুনি ভুলতো ব্যৱহাৰ নকৰিব। সোমবাৰৰ দিনটোত ব্ৰত ৰখা ব্যক্তিসকলে সোমবাৰৰ এই বিশেষ দিনটোত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰিব লাগে। যদি আপুনি বিবাহিতও হয়, তেতিয়াও ভুলতো আপুনি সোমবাৰৰ দিনটোত সম্পৰ্ক কৰিব নালাগে। নহ'লে আপুনি ৰখা উপবাস অথলে যাব। অন্যথা শিৱৰ প্ৰকোপ সহ্য কৰিবলগীয়া হয়। কিয়নো যিকোনো ব্ৰত ৰখাৰ সময়ত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰাটো বহুত অনিবাৰ্য বুলি ধৰা হয়। আমি পূৰ্বেও উল্লেখ কৰিছোঁ যে খুব সোনকালে ক্ৰোধিত হোৱা দেৱতাই হৈছে শিৱ। গতিকে আপুনি শিৱ ব্ৰত ৰখাৰ সময়ত নাইবা সোমবাৰৰ দিনটোত ব্ৰত ৰখাৰ সময়ত এইসমূহ নিয়ম নিশ্চয়কৈ পালন কৰিব। সোমবাৰৰ দিনটোত ব্ৰত ৰখা লোকসকলে সোমবাৰৰ দিনটোত বিশেষকৈ কোনো জ্যেষ্ঠজনক অপমান কৰিব নালাগে।
ঘৰৰ প্ৰতিজন জ্যেষ্ঠ ব্যক্তিৰ লগতে যদিহে আপুনি স্কুললৈ যায় তেতিয়াহ'লে শিক্ষকসকলক আৰু যদিহে আপুনি অফিচলৈ যায় তেতিয়া আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলক সেই দিনটোত অপমান নকৰিব। লাগিলে কিবা কথাত তেওঁলোকে আপোনাক টানকৈ কওক, কিন্তু আপুনি ব্ৰতত থকা সময়খিনিত অন্তত আপোনাৰ জীৱনত লগ পোৱা আপোনাতকৈ জ্যেষ্ঠসকলক কেতিয়াও অপমান নকৰিব। যদি ব্ৰতৰ সময়খিনিত আপুনি কাৰোবাৰ লগত কাজিয়া কৰে নাইবা কাৰোবাৰ লগত মনোমালিন্য হয় তেতিয়া আপুনি কৰা ব্ৰতৰ কোনো ধৰণৰ ফল নধৰে। সোমবাৰৰ দিনটোত কোনো ধৰণৰ হিংসাত্মক কাম অৰ্থাৎ হিংসামূলক কাম আপুনি অন্তত নকৰিব। সোমবাৰৰ দিনটোত যিসকল ব্যক্তিয়ে ব্ৰত ৰাখে সেইসকলে যিকোনো জীৱ-জন্তুক বধ কৰা আদি কাম নকৰিব। সোমবাৰৰ দিনা কোনো জীৱক বধ কৰি ভক্ষণ কৰিব নালাগে। সোমবাৰৰ দিনা অৰ্থাৎ আপুনি ব্ৰত ৰখাৰ দিনটোত অন্তত আমিষ আহাৰ খাবলৈ চেষ্টা কৰিব। সোমবাৰৰ দিনা আপুনি কাৰো প্ৰতি অপশব্দ প্ৰয়োগ নকৰিব। সেইদিনা কাৰো অন্তৰত অৰ্থাৎ কাকো অন্তৰত আঘাত পোৱাকৈ কোনো কথাই নক'ব। এনে কৰিলে ভগৱান শিৱৰ প্ৰকোপ আপুনিও সহ্য কৰিবলগীয়া হ'ব পাৰে। উপবাস ৰখা দিনটোত অৰ্থাৎ উপবাসৰ দিনা আপুনি শিৱক দুবাৰকৈ আৰাধনা কৰিব লাগে। যদিহে নোৱাৰে নাইবা সময়ৰ অভাৱ তেতিয়া সন্ধিয়া সময়খিনিত শিৱৰ আৰাধনা কৰিব লাগে আৰু শিৱলৈ ধূপ চাকি নৈবেদ্য আগবঢ়াব লাগে। উপবাসৰ দিনটোত শিৱলিংগত অলপমান জল ঢালিব লাগে আৰু কেঁচা গাখীৰ লগতে পঞ্চামৃত দি অভিষেক কৰিব লাগে। যিকোনো ফল আপুনি শিৱলৈ আগবঢ়াব পাৰে। এনেদৰেই সোমবাৰৰ দিনটোত আপুনি শিৱ পূজা কৰিব পাৰে। যদিহে পাৰে সোমবাৰৰ দিনটোত আপুনি শিৱ মন্দিৰলৈ গৈ এটা নাৰিকল শিৱৰ চৰণতো উৎসৰ্গা কৰিব পাৰে। কিছুমান মানুহৰ মিছা কথা কোৱা আৰু নিন্দা কৰাৰ অভ্যাস থাকে আৰু যদিহে আপুনি সোমবাৰে ব্ৰত ৰখাৰ কথা চিন্তা কৰিছে তেনেহ'লে প্ৰথমতেই এই অভ্যাসবোৰ ত্যাগ কৰক। সোমবাৰৰ দিনটোত আপুনি ব্ৰত ৰখা ব্যক্তিসকলে অন্তত এইকেইটা পৰিহাৰ কৰি চলিব লাগে। আমি যিকেইটা নিয়ম তথা যিকেইটা কথা উল্লেখ কৰিছোঁ এইকেইটা কথা আপুনি মানি চলিব পাৰে তথা মানি নচলাকৈও আপুনি শিৱৰ ব্ৰত নিশ্চয়কৈ পালন কৰিব পাৰে নাইবা উপাসনাও উপবাসে থাকিব পাৰে। কিন্তু আপুনি সেই উপবাসে থকাৰ অৰ্থাৎ শিৱ পূজা কৰাৰ কোনো ধৰণৰ ফল নাপাব। আৰু যদিহে এইসমূহ নিয়ম ধুনীয়াকৈ মানি চলে তেনেহ'লে নিশ্চয়কৈ শিৱ আপোনাৰ ওপৰতো প্ৰসন্ন হ'ব। বন্ধু-বান্ধৱীসকল, সোমবাৰৰ দিনটোত বহুত শুভ দিন বুলি ধৰা হয়। বহু লোকে সোমবাৰৰ দিনটোতে শিৱৰ ব্ৰতত থাকে। সেয়েহে সোমবাৰৰ দিনটোত কেইটামান কথা আপুনি ধুনীয়াকৈ মনত ৰাখিব লাগে। যদিহে আপুনি জানি বুজি নাইবা ভুলেতো এইসমূহ কাম সোমবাৰৰ দিনা কৰে তেতিয়া হ'ব পাৰে আপোনাৰ বৃহৎ ক্ষতি তথা মহাদেৱ অসন্তুষ্টও হ'ব পাৰে। এনেই মহাদেৱ বহুত সহজ সৰল হয় তথা অলপতে সন্তুষ্ট হৈ যায়। কিন্তু কিছুমান এনেকুৱা কথাও আছে যিবোৰ মহাদেৱে একেবাৰেই পচন্দ নকৰে। সোমবাৰৰ দিনটোত আপুনি ৰাতিপুৱা শুই উঠিয়েই প্ৰথমে আপুনি গা পা ধুই অহাৰ পাছতেই মহাদেৱক স্মৰণ কৰক। মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰক যে আমাৰ অসম্পূৰ্ণ কামবোৰ যাতে অতি সোনকালে সম্পূৰ্ণ হৈ উঠে তথা আপোনাৰ জীৱনৰ পৰা সমস্যাসমূহ আঁতৰাই ৰাখে। ভগৱানক সন্তুষ্ট কৰিবলৈ আমি নানান বিধি বিধান পূজা অৰ্চনা তথা পূজা পাতল কৰোঁ যাতে আমাৰ সকলোবোৰ মনৰ কামনা পূৰণ হয়। আমাৰ ধৰ্মত যেতিয়াই আমি দেৱ-দেৱী তথা দেৱী-দেৱতাসকলক পূজা কৰোঁ তেতিয়া প্ৰসাদ সম্পৰ্কীয় কিছুমান বিশেষ নিয়ম থকাও দেখা পোৱা যায়। ভগৱান কৃষ্ণক যিদৰে দৈৰ ভোগ আগবঢ়োৱা হয়, সন্তোষী মাক টেঙা বস্তুৰে ভোগ আগবঢ়োৱা হয়, ঠিক সেইদৰে প্ৰত্যেকজন দেৱী দেৱতাৰ পূজা প্ৰসাদ আৰু মন্দিৰ সম্পৰ্কীয় বিশেষ বিশেষ নিয়ম আছে। সেয়েহে বিশ্বাস কৰা হয় যে শিৱক ধতুৰা আৰু বেলপাত আগবঢ়াব লাগে। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে যেতিয়াই ভগৱান জাগৰণ নাইবা পূজা কৰে নাইবা আৰতি কৰে তেতিয়া ভগৱানৰ গুণগানৰ লগতে হাত চাপৰি বজায়। এনেকুৱা কৰিলে ভক্তসকলৰ মাজত একতা আহে বুলি বিশ্বাস কৰা হয়। যেতিয়া আমি ঘৰত পূজা নাইবা আৰতি কৰোঁ তেতিয়া পৰিয়ালৰ লোকসকলে হাত চাপৰি বজাই বজায়ো আৰতি কৰে। আৰু এনে কৰাৰ প্ৰকৃত কাৰণটোৱে হৈছে যে প্ৰাৰ্থনাৰ শব্দ ভগৱানে শুনিবলৈ পায়।
কিন্তু আপুনি জানি আচৰিত হ'ব যে ভগৱান শিৱৰ মন্দিৰত হাত চাপৰি বজোৱাটো একেবাৰেই অশুভ বুলি ধৰা হয়। শিৱৰ মন্দিৰত বিশেষ কাৰণ নাথাকিলে হাত চাপৰি একেবাৰেই বজোৱা নহয়। কোৱা হয় যে ভগৱান শিৱ সমাধিত লীন গৈ থাকে আৰু এই সময়খিনি তেওঁ সদায়ে ধ্যানত থাকে। পুৰাণৰ কথাটো আছে যে শিৱৰ ধ্যান ভংগ কৰা সহজ কাম একেবাৰেই নহয়। ইয়াৰ উপৰিও তেওঁ এবাৰ কামদেৱকো ভস্ম কৰি দিছিল, কিয়নো কামদেৱে তেওঁৰ ধ্যান ভংগ কৰাৰ দুঃসাহস কৰিছিল। সেয়েহে কোৱা হয় যে শিৱৰ মন্দিৰত শান্তি সদায় বৰ্তাই ৰখা হয়। যেতিয়াই আপুনি শিৱ মন্দিৰলৈ যাব, আপুনি শান্তিৰে মনে মনে তেওঁক আৰাধনা কৰক। শিৱই সদায় জলধাৰাৰ কাষত মনে মনে বহি থাকে বুলিও বিশ্বাস কৰা হয়, কিয়নো শিৱই হুলস্থলীয়া পৰিৱেশ একেবাৰেই ভাল নাপায়। সেয়েহে তেওঁ ধ্যান আৰু সমাধি কৰিবলৈ শ্মশান নাইবা কৈলাশ আদি নিৰ্জন ঠাইত বাস কৰে। সেয়েহে আপুনিও পাৰিলে শিৱলিংগৰ ওচৰত হাত চাপৰি নবজাব, আৰু কিয়নো এনে কৰিলে তেওঁৰ ধ্যান ভংগ হ'ব পাৰে আৰু ভগৱান এইটো অলপো বেছি ভাল নাপায়। আৰু শিৱৰ ধ্যান ভংগ হ'লেই তেওঁৰ ক্ৰোধ বাঢ়িব পাৰে, যাৰ বাবে তেওঁৰ ধ্যান ভংগ হয় তেওঁৰ ওপৰত ভগৱান সদায় ৰুষ্ট হয়। বিশ্বাস কৰা হয় যে শিৱৰ লগতে শিৱৰ পৰিয়ালৰ সকলো সদস্য ক্ৰোধিত হয় আৰু তেওঁৰ ভূতগণ সকলো ৰুষ্ট হ'ব পাৰে। গতিকে আপুনি যেতিয়া শিৱ পূজা কৰা হয় নাইবা শিৱ মন্দিৰত গৈ পূজা কৰিব, তেতিয়া সদ্যহতে হাত চাপৰি, ঘণ্টা নাইবা অন্যান্য বাদ্যসমূহ নবজাব। বন্ধু বান্ধৱীসকল, যদিহে আপুনিও শিৱ পূজাৰ দিনা নাইবা শিৱ পূজা কৰে, নাইবা শিৱৰাত্ৰিৰ দিনা ব্ৰত ৰাখে, নাইবা সোমবাৰৰ দিনটোত উপবাসে থাকে শিৱৰ কাৰণে, তেনেহ'লে এইসমূহ কথালৈ একেবাৰেই ধ্যান দিব। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো নিশ্চয়কৈ লাইক আৰু কমেণ্ট কৰিব, লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। নতুন নতুন আপডেটসমূহৰ কাৰণে যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।